অসমৰ গ্ৰাম্য অৰ্থনীতি ত্বৰান্বিত কৰাৰ অন্যতম এটা মাধ্যম বা অন্যতম এটা উদ্যোগ হৈছে ক্ষুদ্ৰ চাহ উদ্যোগ। আৰু অসমৰ এই যি ক্ষুদ্ৰ চাহ উদ্যোগ, বিশেষকৈ উজনিৰ যি ক্ষুদ্ৰ চাহ উদ্যোগ, এই চাহ উদ্যোগে কিন্তু অসমৰ অৰ্থনীতি উন্নতকৰণ বা ত্বৰান্বিত কৰাত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু এই যিটো উদ্যোগ, এই উদ্যোগটোলৈ বিভিন্ন সময়ত কিন্তু যথেষ্ট অশনি সংকেত আহি থকা আমি বাতৰি বিভিন্ন সময়ত কৰি থাকোঁ। কেতিয়াবা যদি চাহপাতৰ উচিত মূল্যৰ অভাৱ, কেতিয়াবা আকৌ খৰাং, বিভিন্ন ধৰণৰ কেতিয়াবা ৰাসায়নিক দ্ৰব্যক লৈ বিভিন্ন ধৰণৰ আচলতে বাতৰি আমি কৰি থাকিব লগা হয়। কিন্তু এই মুহূৰ্তত যিহেতু কেঁচা চাহপাতৰ এই মুহূৰ্তত বজাৰ এক প্ৰকাৰ আৰম্ভ হৈছেহে মাথোন, এই সময়তে কিন্তু এই যিসকল ক্ষুদ্ৰ চাহ কৃষক, এই ক্ষুদ্ৰ চাহ কৃষকসকলৰ মূৰত অন্য এক ৰাম টাঙোন পৰা এই মুহূৰ্তত পৰিলক্ষিত হৈছে। আৰু আমি যিটো বাতৰি এই মুহূৰ্তত লৈ আহিছোঁ, যথেষ্ট উদ্বেগজনক বাতৰি এইটো, যিহেতু বিশেষকৈ উজনি অঞ্চলৰ, বিশেষকৈ যোৰহাটৰ কথাটোৱে কৈছোঁ। যোৰহাটত এই মুহূৰ্তত যিসমূহ বটলিপ ফেক্টৰী আছে, এই ফেক্টৰীবিলাকে আচলতে এটা নিয়ম নিৰ্ধাৰণ কৰিছে যে যি নিয়মৰ অধীনত যিসকল ক্ষুদ্ৰ চাহ কৃষক, যিসকলে ইতিমধ্যে এই ফেক্টৰীবিলাকত চাহপাত দিব, সেই চাহপাতৰ বিনিময়ত তেওঁলোকে এটা লেবৰেটৰী টেষ্ট কৰিব লাগিব। আৰু আজিৰ তাৰিখত সেই লেবৰেটৰী টেষ্ট কৰিবৰ বাবে যিখিনি আচলতে অৰ্থৰ প্ৰয়োজন হ'ব, যিমান খৰচ হ'ব, এই খৰচৰ বাবে কোনো কাৰণতে আচলতে এইসকল ক্ষুদ্ৰ চাহ কৃষকে আজিৰ তাৰিখত কোনো ধৰণৰ লেবৰেটৰী টেষ্ট কিন্তু পাতসমূহ কৰিব পৰা নাই, যাৰ বাবে তেওঁলোকে পাত আজিৰ তাৰিখত ছিঙিব নোৱাৰা হ'ল, কোনো ফেক্টৰীত দিব নোৱাৰা হ'ল। এক প্ৰকাৰে হাহাকাৰ এক পৰিৱেশৰ এই মুহূৰ্তত আৰম্ভ হৈছে। যিহেতু এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা এই নিৰ্দেশনা ইতিমধ্যে যোৰহাটৰ যিসমূহ বটলিপ ফেক্টৰী আচলতে মালিক পক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মই একাংশ কৃষক আছে, কৃষকসকলৰ পৰা পোনে তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম, কি হৈছে আচলতে গোটেই ঘটনাটো। যিহেতু 1 এপ্ৰিলৰ পৰা আপোনালোকৰ এই গোটেই ঘটনা দেখিছোঁ, চাহপাত গছতে আচলতে মূৰ হৈ গৈছে এক প্ৰকাৰে। হয় হয়, এইটো আমি খুব বেয়া অৱস্থা এটা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কক। এইটো এটা আমাৰ ধাৰণা হয়, এইটো এটা ষড়যন্ত্ৰ। কাৰণ চৰকাৰে ফেক্টৰী অ'নাৰ্ছবিলাকক কৈছিলে তেওঁলোকে এটা পাৰ্চেণ্টেজ, মানে 70 পৰা 80% লোকেল অকশ্যন, মানে গুৱাহাটী অকশ্যনত তেওঁলোকে পাত দিব লাগিব। আৰু তেওঁলোকে তাত পাত নিদিয়ে, তেওঁলোকে আউটচেল কৰি দিয়ে। আৰু আউটচেল কৰিলে কি হয়, যিটো উচিত মূল্য আমি নাপাওঁ। সেইকাৰণে তেওঁলোকে সেই বস্তুটোক ঢাকিবলৈ তেওঁলোকে খেতিয়কৰ ওপৰত এটা মাধমাৰ এটা দিবলৈ বিচাৰিছে। তেওঁলোকে কৈছে যে খেতিয়কে যদি কেঁচা পাত দিবলৈ হয়, তেতিয়াহ'লে তেওঁলোকে টেষ্ট ৰিপৰ্ট এটা দিব লাগিব। আৰু টেষ্ট ৰিপৰ্ট টুকলাই পাত দিব লাগিব, যিটো টেষ্ট ৰিপৰ্ট সপ্তাহত এবাৰকৈ কৰিলেও সেই টেষ্ট ৰিপৰ্টৰ খৰচ প্ৰায় 6,000 পৰা 7,000 টকা হৈ যায়। তো সেই খৰচ কৰি কেনেকৈ ক্ষুদ্ৰ চাহ খেতিয়কে গৈ ফেক্টৰীত পাত দিব লাগিব? সেইটোতো সম্ভৱেই নহয়। আৰু আমি জনামতেতো কেঁচা পাতৰ কোনো তেনেকুৱা টেষ্টৰ কোনো সুবিধাই নাই, পকা পাতৰ ওপৰত আছে। গতিকে মই ভাবোঁ যে এইটো বস্তু তেওঁলোকে কৰিব লাগিছিল, ফেক্টৰীয়ে কৰিব লাগিছিল। ফেক্টৰী কৰাৰ পিছত ফেক্টৰীত যদি পালেহেঁতেন বেয়া কিবা কেমিকেল, তেতিয়া তেওঁলোকে ঘূৰাই দিয়ক, তাত আমাৰ কোনো আপত্তি নাই। কিন্তু যিটো ছিষ্টেম তেওঁলোকে কৰিছে যে খেতিয়কক টেষ্ট কৰি তাৰপিছত তাত দিব লাগে, আৰু প্ৰতি সপ্তাহ টেষ্ট কৰাটো সম্ভৱ নহয়। এইটো এটা ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ বলি হৈছোঁ আমি। কি হ'ব এই যিখিনি কথা, যথেষ্ট সমস্যা কিন্তু এই মুহূৰ্তত। আৰু যিটো কথা ইতিমধ্যে ক'লে 7,000 পৰ্যন্ত আচলতে এইখিনি পৰীক্ষা কৰাৰ ক্ষেত্ৰত খৰচ হয়, আৰু যিটো আপোনালোকে দিবলৈ সম্ভৱ নহয়। এতিয়া কি হ'ব পৰৱৰ্তী পৰ্যায়ত আচলতে গোটেই কথা? আচলতে পৰৱৰ্তী সময়ত কি হ'ব এই কথাটো আমি সন্দিহান হৈ পৰিছোঁ। গতিকে এতিয়া আমাৰ আজি তাৰিখত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আৰু খেতিয়কসকলৰ আমাৰ যিহেতু সন্থা আছে, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, যোৰহাট জিলা সমিতি আৰু আমাৰ টুকলাই বিজ্ঞানী আৰু যিসকল আমাৰ বটলিপ ফেক্টৰী, গোটেইসকলৰ লগত আলোচনা হৈ আছে বৰ্তমান। কিন্তু এটা কথা আমি কওঁ এইখিনিতে, যিখিনি উপৰোক্ত আমাৰ খেতিয়কগৰাকীয়ে ক'লে সেইখিনি সম্পূৰ্ণ সঁচা কথা, আৰু এইটো এটা ষড়যন্ত্ৰ। আমিও কৈছোঁ এটা কথা এই মুহূৰ্তত অনুভৱ কৰিছোঁ মই, যে বটলিপ ফেক্টৰীবিলাকে অন্ততঃ এই প্ৰক্ৰিয়াটোলৈ যোৱাৰ আগতে অন্ততঃ ক্ষুদ্ৰ চাহ খেতিয়কসকলক সজাগ সচেতন কৰিবৰ কাৰণে নিজাববীয়াকৈ কিবা পদক্ষেপ লৈছেনে বাৰু? আজিৰ তাৰিখত নাই লোৱা। আমি যিমানবিলাক প্ৰাথমিক পৰ্যায়ৰ পৰা আমি কাম কৰি আছোঁ ক্ষুদ্ৰ চাহ খেতিয়কক সজাগ কৰাৰ ক্ষেত্ৰত, প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত, কিন্তু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাইহে গোটেই কামখিনি কৰি থকা হৈছে, বিশেষকৈ অৰ্গেনাইজ কৰাৰ ক্ষেত্ৰত। কিন্তু আজি ফেক্টৰী অনাৰসকলে তেনেকুৱা ধৰণৰ কাম কৰা নাই। আজি প্ৰশিক্ষণ তেওঁলোকে নিজাববীয়াকৈ নিজা খৰচ কৰাত কিন্তু আমি দিয়া দেখিবলৈ পোৱা নাই। গতিকে তেওঁলোকে এনেকুৱা এটা যিটো কথা লৈ এইবাৰ কৰি দিছে, এই বস্তুটো টেষ্ট ৰিপৰ্ট লাগে, এইটো যে কেঁচা পাতত তেনেকুৱা টেষ্ট ৰিপৰ্ট দিয়া আমি তেনেকুৱা এতিয়ালৈকে আমি জনা নাই। এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ হ'ব পাৰে নেকি? যিহেতু বিভিন্ন সময়ত বাতৰি হৈ থাকে যে আপোনালোকে উচিত মূল্যটো নাপায়, যে মূল্য আচলতে কমাই দিয়াৰ, আপোনালোকক বাধ্য কৰাব এটা সময়ত পাতটো আপোনাক কম দামত দিবলৈ, এনেকুৱা ধৰণৰ। এতিয়া এই যিবিলাক হৈ আছে, তেওঁলোকে যিবিলাক মনোপলি যিবিলাক কাৰবাৰ কৰি আছে, লাষ্টত আমি ভাবিছোঁ যে এইটোৱে হ'বলৈ গৈ আছে। লাষ্টত ক'ব যে আপোনালোকৰ শেষত আমি পাতটো আমি ল'ম যেনে তেনে, কিন্তু আমি মূল্য দিব নোৱাৰোঁ। আৰু এই আপোনাৰ ধৰক অলপ 2 এদিনৰ ভিতৰত আপোনাৰ যিটো নতুন পোখা ওলাইছে, সেই পোখাটো অলপ বহল হৈ যায়।
আৰু বহল হৈ যোৱাৰ পিছতে তেওঁলোকে যিটো পাত আমাৰ পৰা ল'ব সেই পাতটো ল'বলৈ তেওঁলোক অপাৰগ হয়। নিশ্চিতভাৱে আচলতে অতি গুৰুত্বপূৰ্ণ বিষয় এইটো এই মুহূৰ্তত উত্থাপিত হৈছে যে বিভিন্ন ধৰণৰ হয়তো ইয়াত ষড়যন্ত্ৰৰ কিছু গুণ আচলতে এইসকল কৃষকে পাইছে, কিন্তু বিষয় এইটোহে আহিছে যে প্ৰকৃততে এই যিটো সমস্যা, এই সমস্যা সমাধান কেনেধৰণে ওলাব, সমাধানৰ পথ কেনেধৰণে ওলাব, এই দৃশ্যও আমি এই স্থানৰ পৰা দেখাইছোঁ। বিশেষকৈ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। টি বোৰ্ড নামৰ যিটো ব্যাগম বিভাগ আছে চৰকাৰৰ নেতৃত্বাধীন, এই টি বোৰ্ডৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। বিশেষকৈ ৰাজ্যখনৰ যিগৰাকী মুখ্যমন্ত্ৰীগৰাকী বিশেষকৈ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ এই কাৰণে যে এই যিটো উদ্যোগ, এই উদ্যোগটো হৈছে অসমৰ অন্যতম অৰ্থনীতি ত্বৰান্বিত কৰা অন্যতম এটা উদ্যোগ, আৰু এই উদ্যোগটোৰ কাষত এই উদ্যোগটোক গাত গইনা লৈ কিন্তু বহু শিক্ষিত যুৱক আজি তেখেত সংস্থাপিত হৈ আছে উজনিত। গতিকে এই যি সমস্যা, এই সমস্যা সমাধানৰ ক্ষেত্ৰত আৰু এই কৃষকসকলক যে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যে চৰকাৰে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে, এইটো এই মুহূৰ্তত আশা কৰিছে প্ৰতিজন ক্ষুদ্ৰ চাহ কৃষকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।